নমস্কাৰ আসামিজ কনচেপ্ট চেনেলটোলৈ স্বাগতম জনাইছো। ৰিসেন্টলি নাগালেণ্ডত দেখিবলৈ পোৱা গৈছিল এটি অতি দুৰ্ভাগ্যজনক ঘটনা। 14 জন সাধাৰণ মানুহ ইনোসেন্ট পিপলক আৰ্ম ফোৰ্সৰ দ্বাৰা সিকিউৰিটি ফোৰ্সৰ দ্বাৰা গুলি মাৰি দিয়া হ'ল আৰু গুলি মাৰি হত্যা কৰি দিয়াৰ পিছত নাগালেণ্ডত এতিয়া বহুত বেছি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। ঘটনাটো কেইদিনমানৰ আগৰ হয়, কিন্তু উত্তপ্ত পৰিস্থিতি বৰ্তমানলৈকে হৈ আছে। এতিয়া ৰিসেন্টলি দেখিবলৈ পোৱা গ'ল যে অলমোষ্ট 1000তকৈ বেছি নাগালেণ্ডৰ মানুহ ওলাই আহিছে, প্ৰতিবাদ কৰিছে এখন আইনৰ বিৰোধিতা কৰিবলৈ কাৰণে। সেই আইনখনৰ নাম হৈছে আপস্পা, আৰ্ম ফোৰ্স স্পেচিয়েল পাৱাৰ এক্ট। এইখনৰ বিৰোধিতা কৰি আছে আৰু ৰিসেন্টলি যেতিয়া ঘটনাটো সংঘটিত হ'ল, নাগালেণ্ডৰ চিফ মিনিষ্টাৰ আৰু মেঘালয়ৰ চিফ মিনিষ্টাৰে টুইট কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছে যে এই লখন নাগালেণ্ড, মিজোৰাম যিখিনি জাগাত মানে বৰ্তমান এই লখন আছে নৰ্থ ইষ্টৰ তাৰ পৰা আঁতৰাই দিব লাগে। গতিকে একচুৱেলি অসমতো আমাৰ এই লখন এপ্লিকেবল আছে। আপস্পা যিটো ল অসমতো আছে, কা আন্দোলনৰ সময়ত অসমতো আপস্পা লগোৱা হৈছিলে, বৰ্তমানলৈকে আছে অসমত আপস্পা ল। চ' এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম এখন কেনেকুৱা এখন ল যাৰ ফলত যিখিনি মানে সাধাৰণ লোক ইনোসেন্ট মানুহৰ ইতিমধ্যে বহুত মৃত্যু হৈছে, আৰু কেনেকুৱা এখন ল যাৰ কাৰণে মানে নাগালেণ্ডত যে 14 জনমান এতিয়া ইনোসেন্ট মানুহ যে মাৰি দিলে আৰ্মিয়ে, চ' তাৰ ফলত কি হ'ব পাৰে, এতিয়া কেনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট হৈ আছে। আৰু এই লখন অকল আমাৰ কেইখনমান চিলেক্টিভলি নৰ্থ ইষ্টাৰ্ণ ষ্টেট আৰু জম্মু এণ্ড কাশ্মীৰতহে কিয় আছে, বেলেগ জেগাত কিয় নাই। গতিকে সকলোবিলাক কথা আমি জানিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। যিখন লৰ বিষয়ে ইমান বেছি চৰ্চা চলি আছে, আৰ্ম ফোৰ্স স্পেচিয়েল পাৱাৰ এক্ট, এই লখন প্ৰথমে ইন্ট্ৰডিউচ কৰিছিলে ব্ৰিটিছসকলে। আমি যদি অলপ দীঘলীয়াকৈ চাওঁ, লটোৰ বিষয়ে অলপ ভালকৈ চাবলৈ চেষ্টা কৰোঁ। যেতিয়া ইণ্ডিয়াত কি হৈ আছিলে, ব্ৰিটিছসকল আছিলে, তেতিয়া ইণ্ডিপেণ্ডেঞ্চৰ টাইমত ইণ্ডিয়ান মানে মানুহখিনিয়ে বহুত ফ্ৰীডম ফাইটাৰ আছিলে, যোনে মানে জাপানীজ ছলজাৰ্ছৰ লগত মিলি পেলানি ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদিবলৈ প্লান কৰিছিলে। ইয়াৰ উপৰিও আমাৰ ভাৰতবৰ্ষৰে বহুতে মানে আন্দোলন কৰিছিলে। তো তেতিয়া সেই আন্দোলনবিলাক দবাবলৈ, তেতিয়া সেই মানুহবিলাকৰ মানে মাত দবাবৰ কাৰণে কি কৰিছিলে, ব্ৰিটিছে নিজৰ ফ'ৰ্চখিনিক ইমান বেছি পাৱাৰ দিছিলে যে কোনো ধৰণৰ মানে তেওঁলোকে ক'ৰবাত যদি মানে তেনেকুৱা আন্দোলন দবাব লাগে, তেতিয়া কোনো ধৰণৰ মানে পাৰ্মিশ্যন ল'ব নালাগে। তেওঁলোকে নিজৰ ইচ্ছামতে যদি তেওঁলোকে দেখে যে গুলি মাৰিব লাগিব, তেতিয়া মাৰি দিব পাৰে, তেওঁলোকৰ ওপৰত কোনো কেছ নহ'ব। চ' এই এক্টখন আনিছিলে ব্ৰিটিছেহে তেতিয়া ইণ্ডিয়ান মানে সেই ফ্ৰীডম ফাইটাৰখিনি মুভমেণ্টবিলাক মানে দবাবৰ কাৰণে। তাৰপিছত হ'ল কি, তাৰপিছত ব্ৰিটিছ গুচি গ'ল আমাৰ ভাৰতবৰ্ষৰ পৰা, ভাৰত স্বাধীন হৈ গ'ল। ভাৰত স্বাধীন হৈ যোৱাৰ পিছত এই এক্টখনৰ প্ৰয়োজনীয়তা ঠিক তেনেকৈ নাথাকিলে, সেইকাৰণে ব্ৰিটিছৰ লগতে এই এক্টখনো বাই বাই হৈ গ'ল, গুচি গ'লে ভাৰতৰ পৰা। তাৰপিছত কি হ'ল, 1958ত পুনৰ এই এক্টখন আকৌ ৰিইন্ট্ৰডিউচ কৰা হ'ল আৰ্ম ফোৰ্স স্পেচিয়েল পাৱাৰ এক্ট হিচাপে। তেতিয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিলে জৱাহৰলাল নেহৰু। চ' হ'ল কি, মানে সেইটো টাইমত যেতিয়া ব্ৰিটিছ ইণ্ডিয়াৰ পৰা গুচি গ'ল, তেতিয়া কি হ'ল, বহুতখিনি জাগাত মানে কিছুমান আনচাৰ্টেনিটি চলি আছিলে, বহুত জেগা ষ্টেবল হোৱা নাছিলে, কাৰণ ইণ্ডিয়াখন নতুন নতুন ফৰ্ম হৈছিলে, বহুত বেলেগ বেলেগ ৰাজ্য ইণ্ডিয়াৰ লগত জড়িত হৈছিলে। তেতিয়া নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছিলে, বেলেগ বেলেগ আৰু ষ্টেটো আছিলে। চ' প্ৰথম আৰম্ভণিত বহুতখিনি মানে ষ্টেট মানে ভাৰতৰ লগত চামিল হ'ব বিচৰা নাছিলে। তেতিয়া সেইটো টাইমত কিছু জেগাত কিছু প্ৰব্লেম হৈ আছিলে, যেনেকৈ নৰ্থ ইষ্টৰে নাগালেণ্ড, মিজোৰাম, মণিপুৰ বহুত জেগাত কিছুমান প্ৰব্লেম হৈ আছিলে, য'ত মানে লোকেল কিছুমান গ্ৰুপ ফৰ্ম হৈছিলে, যিবিলাকে মানে ইণ্ডিয়ান আৰ্মিৰ ওপৰত সেইটো টাইমত মানে হেৰি কৰিছিলে, মিলিব বিচৰা নাছিলে। চবতে যেতিয়া যিহেতু চিটুৱেশ্যনবিলাক ভালকৈ পিচফুল এটা এনভাইৰনমেণ্ট মেইনটেইন কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন জেগাত পষ্টিং হৈছিলে, জম্মু এণ্ড কাশ্মীৰত হৈছিলে, নাগালেণ্ডত হৈছিলে, মণিপুৰ বিভিন্ন জেগাত পষ্টিং হৈছিলে। চ' সেই আৰ্ম ফ'ৰ্চখিনিক সেইটো টাইমত পাৱাৰ দিয়া হৈছিলে, যদি কিবা কাৰণত কিছুমান আনচাৰ্টেনিটি আহে, কিছুমান এনেকুৱা চিটুৱেশ্যন আহে য'ত মানে তেওঁলোকৰ ওপৰত এটেক হয়, তেতিয়া তেওঁলোকে পাৰ্মিশ্যন নোহোৱাকৈ তেওঁলোকে যি ধৰণে সেই সমস্যাটোৰ লগত মানে যুঁজ দিব পাৰে, তাৰ কাৰণে কিছুমান স্পেচিয়েল পাৱাৰ দিয়া হৈছিলে এই এক্টখনৰ জৰিয়তে। 1958ত ইন্ট্ৰডিউচ কৰা হ'ল, আৰু বৰ্তমান আমি দেখিব পাইছোঁ যে বৰ্তমানলৈকে এই এক্টখন আছেই, তেতিয়াৰ পৰা আছে। চ' একচুৱেলি এতিয়া বৰ্তমান যদি আমি চাওঁ, আমাৰ ভাৰতবৰ্ষৰ কোনকেইখন ঠাইত এই এক্টখন স্পেচিয়েলি লগোৱা আছে। এইকেইখন বৰ্তমান ভাৰতবৰ্ষৰ জম্মু এণ্ড কাশ্মীৰ, নাগালেণ্ড, আছাম, মণিপুৰ আৰু কিছুমান অৰুণাচল প্ৰদেশৰ কিছুমান পাৰ্টতো এই এক্টখন লগোৱা আছে। ঠিক আছে, মষ্ট অফ দ্য ইয়াত নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে আৰু এখন আছে জম্মু এণ্ড কাশ্মীৰ। বাকী পাঞ্জাৱতো আগতে লগোৱা হৈছিলে, যেতিয়া মানে খালিস্তানী এটা মুভমেণ্ট চলি আছিলে, পিছত মানে তেতিয়া ইন্দিৰা গান্ধী আছিলে
ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ পাছত যেতিয়া সিচুৱেশ্যন ঠিক হ'ল ষ্টেবল হ'ল তেতিয়া তাৰ পৰা আপস্পা লটো আঁতৰাই দিয়া হ'ল আৰু পাঞ্জাবে এখন প্ৰথমখন ষ্টেট আছিলে য'ৰ পৰা সম্পূৰ্ণৰূপে আপস্পা লটো ভাৰতবৰ্ষৰ পৰা আঁতৰাই দিয়া হ'ল সো এই লটো স্পেশালি কন্ট্ৰোলত থাকে ভাৰতৰ হোম মিনিষ্টাৰ আন্ডাৰত থাকে গতিকে এতিয়া আমি চাওঁ হক এই লটোৰ আধাৰত একচুয়ালি কি স্পেশাল পাৱাৰ দিয়া হয় আৰ্ম ফোৰ্সকলক প্ৰথম আৰু সবতকৈ ইম্পৰ্টেণ্ট পাৱাৰটো হৈছে কি সাপোজ এটা জায়গাত 5 জনকৈ অধিক লোক গোট খাই আছে ঠিক আছে সেই জায়গাডোখৰত আপস্পা লাগি আছে মানে 5 জনকৈ অধিক লোক গোট খাই আছে তাৰ ওচৰ পাজৰে যদি আৰ্ম ফোৰ্স পাৰ হ'ল ঠিক আছে তো তেওঁলোকৰ যদি সন্দেহ হয় সেই 5 জন কিবা উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত হৈ থাকিব পাৰে সেই 5 জন কিবা মানে তেওঁলোকৰ ওচৰত কিবা অস্ত্ৰ থাকিব পাৰে তো তেওঁলোকে সেই আৰ্ম ফোৰ্সে তেতিয়া তেওঁলোকক মানে এৰেষ্ট কৰিব পাৰে বা তেওঁলোকক ওয়াৰ্ন কৰিব পাৰে বা ইনফেক্ট তেওঁলোকক গুলিয়াই দিব পাৰে হয় ঠিকই শুনিছে তেওঁলোকক গুলিয়াই দিব পাৰে সেই অন দা স্পট আৰু ইয়াৰ পাছত মানে তেওঁলোকৰ ওপৰত কোনো কেছও নহব মানে ঠিক আছে হেতু এটা স্পেশাল পাৱাৰ নেক্সট হৈছে যদি তেওঁলোকৰ ওচৰত কিবা মানে তেনেকুৱা যদি ওয়েপন্স আদি থাকে হেবিলাক ইমিডিয়েটলি ডেস্ট্ৰয় কৰি দিব পাৰে আৰু এটা স্পেশাল পাৱাৰ হৈছে কি তেওঁলোকৰ যদি সন্দেহ হয় কাৰোবাৰ ওপৰত তেতিয়া তেওঁক সাৰ্চ কৰিব পাৰে আৰু তেওঁক ইনফেক্ট তেওঁৰ ঘৰতো সাৰ্চ কৰিব পাৰে আৰু যদি সন্দেহ হয় কাৰোবাৰ ওপৰত তেওঁক সিধা এৰেষ্টও কৰিব পাৰে উইদাউট এৰেষ্ট ৱাৰেণ্ট সো এইবিলাক স্পেশাল পাৱাৰ দিয়া হয় আৰ্ম ফোৰ্স বিলাকক আৰু তাৰ ফলত তেওঁলোকক কিছু প্ৰটেকশ্যনো দিয়া হয় যে তেওঁলোকে সাপোজ কাবাক এৰেষ্ট কৰি ললে কাবাক শুট কৰি দিলে তাৰ পিছত তেওঁলোকক এসুৰেন্স দিয়া হয় ইয়াৰ ফলত তেওঁলোকৰ ওপৰত কোনো কেছ কৰা নহব যেহেতু এটো এক্ট হে যা পাৰ্টিকুলাৰ ঠাইডোখৰত এপ্লিকেবল আছে গতিকে তেওঁলোক বাচি যাব মানে আৰ্ম ফোৰ্সকল বাচি যাব কাৰণ তেওঁলোকৰ ওচৰত হেতু স্পেশাল প্ৰটেকশ্যন আছে সো একচুয়ালি ইয়াৰ কাৰণে যেহেতু আমি দেখিলো যে বহুত বেছি পাৱাৰ দি দিয়া হৈছে আৰ্ম ফোৰ্স কিনিক এই লটোৰ আধাৰত হেতু কাৰণে কেতিয়াবা মানে কি হয় কিছুমান মিস আন্ডাৰষ্টেণ্ডিংৰ ফলত বহুতো ইনোসেন্ট পিপল মৃত্যুৰ মুখত পৰি যায় এটা ৰিসেন্টলি নাগালেণ্ডৰ কেছটোত কি হ'ল নাগালেণ্ডৰ কেছটোত এটো হ'ল কেজনমান কোল মাইনিংৰ পৰা মানুহ মানে লেবাৰ কেজনমান আহি আছিল নিজৰ ঘৰলৈ ঠিক আছে এখন ভেনত আহি আছিল তো গাড়ী এখনত আহি আছিল সো তেওঁলোকক আৰ্ম ফোৰ্স কিনিৰ ওচৰত ইনফৰমেশন আছিলে যে হেতুৰ ৰাস্তাটোৰ মাজেদি এটা মানে উগ্ৰপন্থী সংগঠন পাৰ হৈ যাব পাৰে ঠিক আছে সো জাস্ট তেওঁলোকৰ ওচৰত ইনফৰমেশন আছিলে তেওঁলোকে কৈছিলে যে তেওঁলোকৰ ওচৰত সিওৰ মানে পুৰা পাৰফেক্ট ইনফৰমেশন আছিলে যেটা তেওঁলোক হেতু ৰাস্তা দি পাৰ হৈ গ'ল তো প্ৰথমে আৰ্ম ফোৰ্সকলৰ অনুসৰি তেওঁলোকে ৰখাবলৈ চেষ্টা কৰিলে যেহেতু গাড়ীখন নৰখিলে গতিকে সেই কাৰণে তেওঁলোকে গুলিয়াই দিলে যাৰ ফলত ইমান কিজন মানুহৰ যে মৃত্যু হ'ল কিন্তু পিছত গম পালে যে সেই কিজন সাধাৰণ লোক আছিল সাধাৰণ গাঁৱৰ লোক আছিল সেই ঘটনাটো সংঘটিত হ'ল মন ডিস্ট্ৰিক্টত নাগালেণ্ডৰ মন ডিস্ট্ৰিক্টত তাৰ পিছত যেতিয়া ঘটনাটো সংঘটিত হৈ গ'ল মানুহবিলাক উত্তেজিত হৈ গ'ল উত্তেজিত ৰাইজে গুটেই ঘেৰাও কৰি ল'লে দুটা মানে আৰ্মি কেম্প দুখন গাড়ীও জ্বলাই দিলে তেনেকুৱা এটা সিচুৱেশ্যন হৈ গ'ল বহুত ডাঙৰ সাংঘাতিক এটা কেওটিক সিচুৱেশ্যন ক্ৰিয়েট হৈ গ'ল সো আমি দেখিবলৈ পালো যে জাস্ট তেওঁলোকে সন্দেহৰ আধাৰত ইমান কিজন নিৰ্দোষী মানুহক মৃত্যুবৰণ কৰাই দিলে তেওঁলোকক মাৰি দিলে গতিকে হেতু কাৰণে সময়ে সময়ে বিভিন্ন ঠাই প্ৰতিবাদো হৈছে এই একখন যাতে আমাৰ ভাৰতবৰ্ষৰ পৰা আঁতৰাই দিয়ক টোটালি আঁতৰাই দিয়ক 2000 চনত এগৰাকী এক্টিভিষ্ট আইৰম শৰ্মিলা তেখেত মণিপুৰৰ আছিলে তেখেতে অলমোস্ট 16 বছৰ হাংগাৰ ষ্ট্ৰাইক কৰিছিলে মণিপুৰৰ পৰা যাতে এই মানে একখন একচুয়ালি আঁতৰাই দিয়া হয় তাৰ পিছত 2004 চনত এটা জয়েন্ট কমিটি বনোৱা হ'ল যোনটোক লিড কৰিছিলে ফৰ্মাৰ সুপ্ৰিম কোৰ্টৰ জাজ জাষ্টিন জেৱন ৰেড্ডিয়ে ঠিক আছে তাৰ পিছত 2004 চনত হে কমিটি বনোৱা হ'ল অলপ বিচাৰ কৰিলে ডাটা চালে যে কিমান কি চলি আছে কেনেকুৱা কিমান জায়গাত কিমান ষ্টেবিলিটি আহিলে কিমান ইনোসেন্ট মানুহৰ মৃত্যু হ'ল ডাটাবিলাক চোৱাৰ পিছত 2005 চনত সেই কমিটিটোৱে নিজৰ ৰিপৰ্ট সাবমিট কৰিলে তেখেতলোকে ইনডাইৰেক্টলি এটোৱে কৈছিলে ৰিপৰ্টত যে একচুয়ালি এই লটোৰ ফলত বহুতো ইনোসেন্ট মানুহৰ মৃত্যু হৈছে গতিকে লটো একচুয়ালি ভাৰতবৰ্ষৰ পৰা আঁতৰাই দিব লাগে তাৰ পিছতো কমিটি ফৰ্ম কৰা হ'ল তাৰ পিছতো চলি থাকিলে বিভিন্ন ধৰণৰ ডিসকাশন কিন্তু আজি পৰ্যন্ত এই লটো ভাৰতবৰ্ষৰ পৰা আঁতৰা নাই সো এতিয়া বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ায় দুটা আমি সাইড দেখিলো এটা সাইড দেখিলো যে বহুতখিনি নেগেটিভ পইণ্টছ আছে যে সাধাৰণ মানুহৰ স্পেশালি মৃত্যু হৈছে কিন্তু কিছুমানে আৰ্গু কৰে ইয়াত কিছুমানৰ তেওঁলোকৰ অপোজিট পইণ্টটো দিয়ে যে সাপোজ কোনোবা এটা জায়গাত বহুত আনষ্টেবল হৈ আছে তাত যদি মানে আৰ্মি বিলাকক পঠোৱা হয় ঠিক আছে যদি তাত যদি তেওঁলোকৰ ওপৰত এটেক কৰা হয় তেতিয়া তেওঁলোকে তাত কেনেকৈ নিজৰ সাৰ্ভিস কৰিব ডিউটি কেনেকৈ কৰিব সো তাৰ কাৰণে কি হ'ব যে তেওঁলোকৰ ওচৰত কিছুমান যদি অলৰেডি এনেকুৱা ধৰণৰ কিছুমান এক্ট এপ্লিকেবল থাকে যদি তেওঁলোকৰ ওচৰত ইমানটো পাৱাৰ থাকে তেওঁলোকে নিজৰ অনুসৰি
তেওঁলোকে সেই প্ৰব্লেমটোৰ পৰা কেনেকৈ সলভ কৰি ওলাব লাগে তেওঁলোকে কি ধৰণে কাক এৰেষ্ট কৰিব লাগে কেনেকৈ ডমিনেট কৰি মানে ইনফৰমেশ্যন ল'ব পাৰে সো হেতুৱে তেওঁলোকক যদি পাৱাৰ দিয়ে প্ৰটেকশ্যন দিয়ে তেওঁলোকে নিজৰ ডিউটি কনফিডেন্টলি ভালকৈ কৰিব পাৰিব সো হেতু কাৰণে স্পেশালি এই পাৰ্টিকুলাৰ এক্টটো তেওঁলোকৰ বাবে ভাল হয় বুলি তেওঁলোকে কয় গতিকে এটো আসলে আমি দুটা সাইডে দেখিলো এই এক্টৰ সৈতে ৰিলেটেড পজিটিভ সাইড কিছুমান দেখিলো নেগেটিভ সাইড কিছুমান দেখিলো আপোনালোকে কি ভাবে অসমত স্পেশালি এই একখন থাকিব লাগে নে আমাৰ নৰ্থ ইষ্টত থাকিব লাগে নে মহাৰাষ্ট্ৰ হওক ইউপি হওক তেনেকুৱা জায়গাত কিন্তু 5 জন গুট খাই আছে আৰ্ম ফোৰ্স আহি গুলিয়াই দিব নোৱাৰে কাৰণ তাত আপছফা এপ্লিকেবল নাই কিন্তু আমাৰ কিছুমান নৰ্থ ইষ্টাৰ্ণ জায়গাত হেতু আছে এপ্লিকেবল আৰু সেই কাৰণে বাহিৰৰ ৰাজ্যৰ মানুহবিলাকে আমাৰ নৰ্থ ইষ্টৰ বিলাক ষ্টেট বিলাক বহুত ডেঞ্জাৰিয়াছ বুলি ভাবে কিন্তু প্ৰকৃততে এনেকুৱা একচুয়ালি নহয় সো এনিৱেজ আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিছো পুনৰ লগ পাম এটি নতুন ভিডিওৰ সৈতে তেতিয়ালৈকে নমস্কাৰ